নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি পৃথিৱীৰ মহাসাগৰ কেইখনৰ বিষয়ে কিছুমান নজনা কথা জানো আহক। বন্ধুসকল, পৃথিৱীৰ ধৰাপৃষ্ঠৰ প্ৰায় ৭১% জলভাগে আৱৰি আছে। ইয়াৰে ৯৭.৩% সাগৰ মহাসাগৰে আৰু বাকী ২.৭% শীত, নদী, ভূগৰ্ভৰ জল আদিয়ে আৱৰি আছে। পৃথিৱীৰ মহাসাগৰ ৫খন: প্ৰশান্ত মহাসাগৰ, আটলান্টিক মহাসাগৰ, ভাৰত মহাসাগৰ, উত্তৰ মহাসাগৰ আৰু দক্ষিণ মহাসাগৰ। কোনো পণ্ডিতে অৱশ্যে পৃথিৱীত ৩খনহে মহাসাগৰ আছে বুলি ক'ব খোজে। তেওঁলোকৰ মতে উত্তৰ মহাসাগৰ প্ৰশান্ত আৰু আটলান্টিক মহাসাগৰৰ অংশ আৰু দক্ষিণ মহাসাগৰৰ প্ৰশান্ত, আটলান্টিক আৰু ভাৰত মহাসাগৰৰ অংশ। এতিয়া আমি পোনপ্ৰথমে প্ৰশান্ত মহাসাগৰৰ বিষয়ে চমুকৈ আলোচনা কৰোঁ আহক। প্ৰশান্ত মহাসাগৰ বিশ্বৰ বৃহত্তম মহাসাগৰ। মহাসাগৰখনৰ কালি প্ৰায় ১৬,৫৭,৬০,০০০ বৰ্গ কিলোমিটাৰ, গড় গভীৰতা ৪,১৮৮ মিটাৰ। নিউগিনি দ্বীপৰ উত্তৰৰ মাৰিয়ানা খাটত ইয়াৰ গভীৰতা সৰ্বোচ্চ ১১,০৩৩ মিটাৰ, ৩৬,১৯৮ ফুট। ভূপৃষ্ঠৰ প্ৰায় ৩৫% স্থান প্ৰশান্ত মহাসাগৰে অধিকাৰ কৰি আছে। মুঠ জলভাগৰ ৪৫% আছে এই মহাসাগৰতে। আলাস্কা উপসাগৰ, বেৰিং প্ৰণালী, কেলিফৰ্ণিয়া উপসাগৰ, ওকটস্ক সাগৰ, চীন সাগৰ, জাপান সাগৰ আদি প্ৰশান্ত মহাসাগৰৰ অংশ। এতিয়া আমি আটলান্টিক মহাসাগৰৰ বিষয়ে কিছুমান কথা জানো আহক। আটলান্টিক মহাসাগৰ পৃথিৱীৰ দ্বিতীয় বৃহত্তম মহাসাগৰ। ইয়াৰ কালি ৮,২৪,৩৯,৭০০ বৰ্গ কিলোমিটাৰ। উপকূলৱৰ্তী নিৱেশিকা আৰু উপসাগৰলৈ মহাসাগৰখনৰ মুঠ কালি প্ৰায় ১০,৬৪,৬৩,০০০ বৰ্গ কিলোমিটাৰ। গভীৰতা গড়ে প্ৰায় ৩,৭৫৬ মিটাৰ। মহাসাগৰখনৰ গভীৰতম স্থান পুৱেৰ্টো ৰিকোৰ উত্তৰে অৱস্থিত। গভীৰতা ৮,৩৮৫ মিটাৰ। এই মহাসাগৰে ধৰাপৃষ্ঠৰ প্ৰায় ২৩.৯% আগুৰি আছে। ইয়াৰ দুয়োকাষে থকা বাল্টিক সাগৰ, ভূমধ্য সাগৰ, কৃষ্ণ সাগৰ, কেৰিবিয়ান সাগৰ, মেক্সিকো উপসাগৰ, উত্তৰ সাগৰ আদি সাগৰ উপসাগৰবোৰক আটলান্টিকৰ অংশ বুলি ধৰা হয়। এতিয়া ভাৰত মহাসাগৰৰ বিষয়ে কিছুমান কথা জানো আহক। ভাৰত মহাসাগৰ পৃথিৱীৰ তৃতীয় বৃহৎ মহাসাগৰ। মহাসাগৰখনৰ কালি প্ৰায় ৭,৩৪,২৬,০০০ বৰ্গ কিলোমিটাৰ। গড় গভীৰতা প্ৰায় ৩,৪০০ মিটাৰ। সৰ্বোচ্চ গভীৰতা ৮,৪৪০ মিটাৰ। এই মহাসাগৰে ভূপৃষ্ঠৰ প্ৰায় ২০.৩% জুৰি আছে। বংগোপসাগৰ, আৰৱ সাগৰ, লোহিত সাগৰ, পাৰস্য উপসাগৰ আদি ভাৰত মহাসাগৰৰ অংশ। এতিয়া উত্তৰ মহাসাগৰৰ বিষয়ে কিছুমান কথা জানো আহক। উত্তৰ মেৰুৰ চাৰিওকাষে অৱস্থিত বৃত্তাকাৰ মহাসাগৰকে উত্তৰ মহাসাগৰ বা সুমেৰু মহাসাগৰ বুলি জনা যায়। মহাসাগৰখনৰ কালি ১,৪০,৮৯,৬০০ বৰ্গ কিলোমিটাৰ আৰু গড় গভীৰতা ১,০৩৮ মিটাৰ। সৰ্বোচ্চ গভীৰতা ৫,৪৫০ মিটাৰ। মহাসাগৰখনৰ অধিকাংশ অঞ্চল বছৰৰ ১২ মাহেই বৰফেৰে আবৃত হৈ থাকে। চুটি গ্ৰীষ্মকালত ইয়াৰ বৰফ কিছু গলে আৰু সেইবোৰ প্ৰকাণ্ড একোটা বৰফৰ স্তূপৰ ৰূপত আটলান্টিক মহাসাগৰত পৰেহি। সমগ্ৰ অঞ্চলটোত শীতকালছোৱা অন্ধকাৰ আৰু গ্ৰীষ্মকালছোৱা একেৰাহে দিন। বন্ধুসকল, এতিয়া দক্ষিণ মহাসাগৰৰ বিষয়ে কিছুমান কথা জানো আহক। এণ্টাৰ্কটিকা বা সুমেৰুৰ চাৰিওফালে থকা বিশাল জলভাগ দক্ষিণ মহাসাগৰ বোলা হয়। আন্তৰ্জাতিকভাৱে প্ৰায় ৬৬ ডিগ্ৰী দক্ষিণ অক্ষৰেখাৰ নিম্নৱৰ্তী জলৰেখা দক্ষিণ মহাসাগৰৰ উত্তৰ সীমা। মহাসাগৰখনৰ মধ্য স্থলত সুবিশাল এণ্টাৰ্কটিকা বা সুমেৰু মহাদেশ অৱস্থিত। দক্ষিণ মহাসাগৰৰ কালি ২,২২,৮০,০০০ বৰ্গ কিলোমিটাৰ আৰু গড় গভীৰতা ৭,০০০ মিটাৰ। সৰ্বোচ্চ গভীৰতা ৭,২৩৬ মিটাৰ। ই ধৰাপৃষ্ঠৰ ৪.৯% আগুৰি আছে। মহাসাগৰখনৰ উপৰিভাগ বছৰৰ অধিকাংশ সময় বৰফেৰে ঢাক খাই থাকে। বন্ধুসকল, আজিৰ ভিডিঅ'টি ইমানতে সামৰিছোঁ। আপোনালোকে ভিডিঅ'টি চাই ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব। ধন্যবাদ।